নমস্কাৰ যোৱাকালি আমাৰ কাব্বুৰখুন্দা মানাস ৰিজৰ্ট সিজৌনগৰ তাত এক গোটেই আমাৰ বড়োলেণ্ডৰ UPPL দলৰ জিলাৰ বিষয়ববীয়াসকলক লৈ আমি যেহেতু এইবেলি BTC ইলেকশ্যনত আমি হাৰিলোঁ BTC অঞ্চলৰ ৰাইজে অলৰেডি BPF দলক মেণ্ডেট দিছে BPF দলে চৰকাৰ গঠন কৰিছে গতিকে তেওঁলোকক শুভেচ্ছা দিছোঁ অনাগত টাইমত যাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি চৰকাৰ এই চৰকাৰখনে 35 লাখ জনসাধাৰণক ভালকৈ আকলি লৈ পেলাই যাতে চৰকাৰ গঠন কৰিব পাৰে তেওঁলোকক প্ৰথমে ধন্যবাদ ওয়েলকাম জনাইছোঁ তাৰ লগতে আমি যেহেতু এইবেলি BTC ইলেকশ্যন হাৰিবলগীয়া হ'ল এই হাৰাৰ পাছত আমি কি কাৰণত হাৰিলোঁ এইটো পৰ্যালোচনা কৰাৰ কাৰণে আমি গোটেই দৃষ্টিগড় বিষয়ববীয়াসকলৰ লগত আমাৰ হাইকমাণ্ড আমাৰ দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া সম্পাদক ডাঙৰীয়াসকল আৰু আমাৰ ৱাৰ্কিং সভাপতি আমাৰ যিবোৰ হাইকমাণ্ডৰ লিডাৰসকল আছে এই লিডাৰসকলক লৈ পেলাই দৃষ্টিগড় বিষয়ববীয়াৰ লগত এক মিলিত হয় এই মিলিত হোৱাত আমি এটা পৰ্যালোচনা কৰাৰ কাৰণে এটা মিটিং পাতিছিলোঁ এই মিটিঙতেই আমাৰ দৃষ্টিগড় বিষয়ববীয়াসকলে কিছুমানে তেওঁলোকে একে প্ৰস্তাৱ আকাৰে দাবী কৰিছে যে অতি সোনকালে NDAৰ পৰা ওলাই আহিব লাগে তেনেকুৱা এটা প্ৰস্তাৱ আনিছিল তাৰ পাছত আমাৰ দলে সিদ্ধান্ত লৈছে কি এইবেলি আমি এইখন মিটিঙত NDAৰ পৰা ওলাব নালাগে সেইটোৰ বিষয়ে আলোচনা নকৰোঁ আমাৰ যেহেতু আমি অহা নৱেম্বৰত আমাৰ যেহেতু কনফাৰেন্স আছে এই কনফাৰেন্সত আমি ওলাব লাগে না থাকিব লাগে ওলালে ক'ত যাব ক'ত নাযাব গোটেই সিদ্ধান্তটো ঠিক কৰি লৈ পেলাইহে এইটো মানে নৱেম্বৰ মাহত কনফাৰেন্সত সিদ্ধান্ত লোৱা হ'ব কিন্তু এই মুহূৰ্তত কোনো সিদ্ধান্ত লোৱা হোৱা নাই যে NDAৰ পৰা NDAৰ পৰা ওলাই পেলাই উমুগত যাম এই কোনো সিদ্ধান্ত হোৱা নাই জাষ্ট আলোচনা চলি আছে ওলালে কি হ'ব নোলালে কি হ'ব আমাৰ বৰ্তমান যেহেতু অসমত আমাৰ যেটো ক্যাবিনেট মিনিষ্টাৰ আছে উৰ্খাওগুৰা ব্ৰহ্মই আজি চৰকাৰৰ লগত কি ৰেছপন্স পাইছে পাৱা নাই আৰু আমাৰ যেহেতু NDAৰ লগত এটা MP আছে ৰাজ্যসভাৰ সাংসদ আছে তেওঁলোকে এই চৰকাৰৰ লগত কি ৰকমে ৰেছপন্স পাইছে পোৱা নাই এই গোটেই বস্তুবোৰ আমি চালি জাৰি কৰাৰ পাছতহে কি পাইছে কি নাপাইছে পাইছে না পোৱা নাই সেই কথাবোৰ আমি পাছৰ দিনত ভালকৈ আলোচনা কৰি পেলাই আমি সিদ্ধান্ত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত